বঙাইগাঁও জিলাৰ মানিকপুৰৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪ নং নোৱাপাৰা গাঁও পঞ্চায়তত পঞ্চদশ বিত্তীয় আঁচনিৰ অধীনত বজাৰ গৃহ নিৰ্মাণৰ নামত অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। পঞ্চায়ত প্ৰতিনিধিৰ কাৰ্যকাল উকলি যোৱাৰ পিছতো পঞ্চায়ত সচিবজনে নিজ মইমতালিৰে প্ৰাক্তন পঞ্চায়ত সভাপতিৰ জৰিয়তে নিৰ্মাণ কমিটি গঠন কৰি পঞ্চদশ বিত্তীয় আঁচনিৰ কামত অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। পঞ্চায়তৰ বজাৰৰ বাবে আবণ্টন হোৱা বজাৰ গৃহ বজাৰত নিৰ্মাণ কৰাৰ পৰিৱৰ্তে পঞ্চায়তৰ কাৰ্যালয়ৰ চাৰিসীমাৰ ভিতৰত নীতি বহিৰ্ভূতভাৱে নিৰ্মাণ কৰাৰো অভিযোগ উত্থাপন হৈছে। চোৰাংকৈ নিৰ্মাণ কমিটি গঠন কৰি কোনো ধৰণৰ ফলক ব্যৱহাৰ নকৰি বজাৰ গৃহৰ কাম আৰম্ভ কৰিছে পঞ্চায়ত সচিবজনে। এই ক্ষেত্ৰত কোনো লোকে জানিব বিচাৰিলে পঞ্চায়ত সচিবজনে বিভিন্ন ভাবুকি দিয়াৰো অভিযোগ ৰাইজৰ। খুব দেখিবলৈ পোৱা গৈছে, কি জনাব? হয়, এই সন্দৰ্ভত জনাব বিচাৰিছো যে ইয়াৰ আগতো পঞ্চায়তৰ বিভিন্ন ধৰণৰ কাম কাজ হৈছিলে। প্ৰতিটা কামৰে আমি মাইক যোগে হয়তো সাধাৰণ ৰাইজে জানি পাইছিল, আমিও জানি পাইছিলো। যিকোনো বিভিন্ন কামত আমি জড়িত আছিলো, ইয়াৰ আগতো বহুতো কাম কৰিছো। কিন্তু এইবেলি দেখা পাইছো যে 15 ফাইনেন্সৰ কাম ইতিমধ্যে পঞ্চায়ত গৃহ সন্মুখত আৰম্ভ কৰিছে। সেই বিষয়ত আমি হয়তো সাধাৰণ ৰাইজে বা আমি সচেতন মহলে আমি ইতিমধ্যে জানিব পাৰিছো যে কামখিনি তেওঁলোকে চোৰাংভাৱে কৰি আছে। আমি সেইটো জানিব পৰা নাই। কিন্তু আমাৰ এটা দাবী থাকিব, আমাৰ পঞ্চায়তৰ সচিবৰ তথা চৰকাৰক আমি নিৰ্দেশন জনাইছো যে এই কাম কাজ ক্ষেত্ৰত আমি সাধাৰণ ৰাইজে কিয় জানি নাপালো, সেই বিষয়ত আমি হয়তো অৱগত নহয়, এইটো আমি জানিব লাগে। আৰু কামটো কি ধৰণে কেনেকে কৰিছে, কোন কমিটি বনাইছে, কি বনাইছে আমি একো গম নাপাওঁ, সেইটো আমি জানিব লাগে। তেনেহ'লে এতিয়া আপোনালোকে জানিব পৰা মতে জানিব পৰা যিহেতু স্থান আছে, জিলা প্ৰশাসন আছে বা অন্য বিভাগীয় কৰ্তৃপক্ষ আছে, তেখেতলৈ কি আহ্বান থাকিব? হয়, আমি ইতিমধ্যে কমপ্লেইন এটা লিখিছো, আমি ডিচিক জনাবৰ কাৰণে। ইতিমধ্যে কমপ্লেইন আমাৰ লেখা হৈ গৈছে, আমি ডিচিক জনাম যে কামটো আচলতে কি ধৰণে কেনেকে ধৰণে দিছে বা ৰাইজে গম নোপোৱাকৈ কামটো কৰিব দিছে নেকি, সেই বিষয়ত আমি জানিবৰ কাৰণে আমি ইতিমধ্যে আমি কমপ্লেইন লিখিছো। মানিকপুৰৰ পৰা মনছাৰ আলীৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।